ঠিক আছে মই আৰু ভাল ভাল খবৰ দিম হ'ব এতিয়ালৈকে যিমান ভাল মোৰ গুটেই কথাখিনি শুনিলে মনটো আৰু বেছি ভাল লাগি যাব ভাল লগাব লাগিব নে নালাগে লাগিব তেতিয়ালে মোৰ লগত সকলো একেলগে কক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী আৰু আজিৰ এই অনুষ্ঠানৰ মুখ্য উদ্যোক্তা শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মিগেন খৰণীয়া ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ ডাঙৰীয়া বিত্ত বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তল ডাঙৰীয়া আজি আমাৰ এই অনুষ্ঠানত আভাসীয়ভাৱে সংযোজিত হৈ থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল বিধায়কসকল আৰু ৰাজ্যৰ 25,991টা স্থানত সংযোজিত হৈ থকা মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল আৰু সন্মানীয় ৰাইজ আজিৰ দিনটো আমাৰ বাবে এক আনন্দৰ দিন আৰু আজিৰ দিনটো ৰাজ্যৰ মহিলা সবলীকৰণৰ ইতিহাসত এটা অত্যন্ত সোণোৱালী দিন হিচাপে ইতিহাসত অংকিত হৈ থাকিব আজিৰ এই দিনটোত আমি অসমৰ 38 লাখ মহিলালৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰিত কৰিম আৰু আজিৰে পৰা প্ৰত্যেক মাহত এই অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে লাভ কৰি থাকিব শ্ৰদ্ধাৰ ৰাইজ এই অৰুণোদয় আঁচনিখন আমি 2020 চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলোঁ মোৰ মনত আছে তেতিয়া মই অসমৰ বিত্তমন্ত্ৰী আছিলোঁ আৰু কোভিডৰ পৰিৱেশত অসমৰ বহু মানুহে দৰিদ্ৰতা খাবতি লৈছিলে দুখীয়া মানুহৰ দোকান পোহাৰ বন্ধ হৈছিলে দুখীয়া মানুহৰ ব্যৱসায় স্থবিৰ হৈ পৰিছিলে আৰু বহু দৰিদ্ৰজনে নিজৰ সৰ্বস্ব বিক্ৰী কৰিবলগীয়া পৰিৱেশৰ সন্মুখীন হৈছিলে তেনে এক পৰিৱেশত আগষ্ট মাহৰ 2020 তাৰিখে আমি প্ৰথমবাৰৰ বাবে 830 টকা মাহেকী যোগান ধৰি অৰুণোদয় আঁচনিৰ শুভ আৰম্ভণি কৰিছিলোঁ সেই সময়ত আমাৰ হিতাধিকাৰী আছিলে 18 লাখ পৰিয়াল 2021 চনৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিলে মই গাঁৱে ভূঞে ৰাইজৰ ওচৰলৈ গৈছিলোঁ আৰু ৰাইজক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় আঁচনিখন ভাল পাইছে নে বেয়া পাইছে
অৰুণোদয় আঁচনিখন আগবঢ়াই নিয়াটো আপোনালোকে বিচাৰে নে নিবিচাৰে? অসমৰ আই মাতৃসকলে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মোক কৈছিল যে মামা দাদা ইমান দিন অসমত যে চৰকাৰ আছে আমি গম পোৱা নাছিলোঁ। প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া বেংক একাউণ্টত এই টকাকেইটা সোমাই সিদিনাখন আমি অনুভৱ কৰোঁ যে অসমত আমাৰ বাবে কাম কৰা চৰকাৰ এখন আছে, আমাৰ বাবে চিন্তা কৰা চৰকাৰ এখন আছে। ৰাইজৰ মতামতক মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছিলোঁ আৰু নিৰ্বাচনৰ পিছতেই 2021 চনত আমি অৰুণোদয় আঁচনিৰ ধন 830 টকাৰ পৰা 1000 টকালৈকে বৃদ্ধি কৰিছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, সেই সময়ত বহু লোকে মোক কৈছিলে যে আমাৰ অৰুণোদয় আঁচনিৰ সংখ্যা বঢ়াব লাগে। আমি লগে লগে সিদ্ধান্ত ল'লোঁ যে 18 লাখৰ পৰা আমি অৰুণোদয় আঁচনিক 28 লাখলৈকে বৃদ্ধি কৰিম আৰু তেনেকৈ 2022 চনৰ 14 নৱেম্বৰত আমি আৰু 10,54,000 হিতাধিকাৰীক লৈ অৰুণোদয় দ্বিতীয় আৰম্ভ কৰিছিলোঁ। তাৰ পিছত ৰাইজৰ মাজত মই যেতিয়া গৈছিলোঁ, ৰাইজে মোক আকৌ কৈছিলে যে অৰুণোদয় আঁচনিৰ ধন অলপ বঢ়াব নোৱাৰি নেকি? লগে লগে আমি সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি অৰুণোদয় আঁচনিক 1000 টকাৰ পৰা 1250 টকালৈকে আমি বৃদ্ধি কৰিম। লগে লগে 830 টকাৰ আঁচনিখন 1250 টকালৈকে বৃদ্ধি পালে। লোকসভা নিৰ্বাচনৰ সময়ত মই ৰাইজৰ মাজলৈ গৈছিলোঁ আৰু ৰাইজক মই সুধিছিলোঁ যে কোনে কোনে অৰুণোদয় পাই আছে। মই মিটিঙত দেখিছিলোঁ যে আধা মহিলাই হাত দাঙে অৰুণোদয় পাই আছোঁ আৰু আধা মহিলাই হাত দাঙে অৰুণোদয় আমি পোৱা নাই। মই মনতে ভাবিছিলোঁ যে অহাবাৰ যেতিয়া বিধানসভাৰ ইলেকশ্যনত আহিম, ৰাইজক সুধিম কিমানে অৰুণোদয় পাইছে। অন্তত 90 গৰাকী মহিলাই হাত উঠাব লাগিব যে আমি অৰুণোদয় পাইছোঁ। আৰু সেই কাৰণেই আমি সিদ্ধান্ত ল'লোঁ যে অৰুণোদয় তৃতীয় আমি আৰম্ভ কৰিম আৰু 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যোৱা এটা বছৰৰ বহু কষ্টৰ পিছত প্ৰথমতে ৰেচন কাৰ্ড দিলোঁ। যাৰ ৰেচন কাৰ্ড নাছিলে, ৰেচন কাৰ্ড দিয়াৰ পিছত অৰুণোদয়ত নাম ল'লোঁ, গাঁও সভা পাতিলোঁ। এবছৰ অজন্তা নেওগ, জয়ন্ত নাৰিকাৰ আৰু জিলা উপায়ুক্ত আমাৰ মন্ত্ৰী বিধায়কসকলে সুন্দৰভাৱে কাম কৰিলে আৰু আজি আমি অৰুণোদয় তৃতীয়ৰ আনুষ্ঠানিক ধন আবণ্টনৰ বাবে এই দিনটোত আজি আমি সমবেত হৈছোঁ। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। তাতো আমি 6 লাখ মহিলাক অৰুণোদয় দিম, কিন্তু তাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব। হয়তো আৰু এটা মাহ সময় তেওঁলোকক লাগিব, কিন্তু বিটিচিৰ বাবে আমি অপেক্ষা নকৰি আন মহিলাসকলে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে
তাৰ বাবে আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি আৰম্ভ কৰিবলৈ আমি সমবেত হৈছোঁ আৰু ৰাজ্যৰ 25,991খন গাঁৱত আমাৰ আই মাতৃসকল সমবেত হৈছে। মই অসমৰ চুকে কোণে আজি সমবেত হোৱা আই মাতৃসকলক এই মঞ্চৰ পৰাই নমস্কাৰ আৰু প্ৰণাম জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছ দলে মোক অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰিছে, অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজৰ টকাৰ অপব্যৱহাৰ কৰিছে আৰু কংগ্ৰেছ দলে অভিযোগ কৰে যে এই অৰুণোদয় আঁচনিখনে অসমক নষ্ট কৰি পেলাব, ধ্বংস কৰি পেলাব। শ্ৰদ্ধা ৰাইজ, আমি মাৰ পেটৰ পৰা জন্ম হৈছোঁ আৰু সেই মাক যদি আমি কিবা সহায় কৰিছোঁ, সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সি কেতিয়াও দুখ হ'ব নোৱাৰে। মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰোঁ যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই। যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে, সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও দুখ হ'ব নোৱাৰে, ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে। যদি আমাৰ সমাজত মাতৃজাতি নাথাকিলেহেঁতেন, সমাজত যদি মা নাথাকিলেহেঁতেন, এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন। যদি আজি আমি এইখন সমাজত, এইখন পৃথিৱীত জন্ম লৈছোঁ, এই কাৰণেই জন্ম লৈছোঁ যে মোৰ এজনী মা আছিলে, মোৰ এজনী মা আছে আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছোঁ। আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল। মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে, মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে। মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰোঁ কিয়, মাক আমি যিমানেই সন্মান নকৰোঁ কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰোঁ। মা সদায় অমৰ, মা সদায় অজেয়। আৰু সেইকাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল, জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী, অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয় মোৰ মা যিমান ডাঙৰ। আৰু সেইকাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব, পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক, তাৰ বিষয়ে চিন্তা কৰক। আমি সকলোৱে মাৰ ওচৰত ঋণী। মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই, মাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই। আৰু সেইকাৰণে আমি সদায় কওঁ, এয়া মাক আমি টকা দিয়া নাই, মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছোঁ। এয়া হিতাধিকাৰী নহয়, এয়া মোৰ মাৰ ওচৰত থকা, মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ, মোৰ কৃতজ্ঞতা, মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায়, আৰু তাক আমি কৰি গৈ থাকিম। আজি উপস্থিত থকা ৰাইজক মই ক'ব খোজো, কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব, মই সিমানেই বেছি মাক অৰুণোদয় দি গৈ থাকিম, সিমানেই মই অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম। আৰু মই কংগ্ৰেছক ক'ব খোজো, যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ
মাৰ আশীৰ্বাদ আছে তাৰ আপোনালোকে চুলি এডালো হৰাব নোৱাৰিব আপোনালোকে তাক বুজি লওক আপোনালোকে তাক বুজি লওক 40 লাখ মাৰ আশীৰ্বাদ আজি চৰকাৰৰ ওপৰত আছে আমাৰ ওপৰত আছে নে নাই মাসকল আছে নে নাই আজি যি গৰাকী ব্যক্তিৰ ওপৰত যিখন চৰকাৰৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ থাকে সেইখন চৰকাৰৰ বুঢ়া আঙুলি এটাও কোনেও লৰাব নোৱাৰে সেই কথা আজি কংগ্ৰেছ দলে বুজি লোৱা উচিত মই দুখ পাওঁ মই কষ্ট পাওঁ যেতিয়া কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰে মোক সমালোচনা কৰক মোক যি পায় তাকে কওক কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব আপোনালোকো মাৰ পেটৰ পৰা জন্ম হৈছে তাক আপোনালোকে কেতিয়াও পাহৰি নাযাব 50 বছৰ আপোনালোকে চৰকাৰ চলাইছিলে কি কৰিলে অসমৰ মাতৃ জাতিৰ বাবে সেই কথা আপোনালোকে এবাৰ চিন্তা কৰিব কেইলেটামান খুটাৰ কাৰণে আপোনালোকে মাসকলক মিটিঙত লৈ আহিছিলে ট্ৰাকৰ পৰা খুটা পেলাই দিয়ে মাসকলে কাজিয়া কৰি এই টুকুৰা কাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে আজি মাসকলে অৰুণোদয় পাবৰ কাৰণে কতো যাব নালাগে মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনাই দিছে 10 তাৰিখে বেংক একাউণ্টত নিজে নিজে টকা সোমাব কোনো ৰাজনৈতিক দলৰ মিটিঙত যাব নালাগে অৰুণোদয় পাবৰ কাৰণে কাৰো মিটিঙত যাব নালাগে মাত্ৰ 11 তাৰিখে ৰাতিপুৱা বেংকলৈকে যাব লাগে ইমানেই মাত্ৰ কাম হয় নে নহয় শ্ৰদ্ধাৰ আই মাতৃসকল আজি আমি আপোনালোকক আৰু এটা কথা ক'ব খুজিছো অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল কৰিলো অক্টোবৰত তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি হেতুটো মই নোৱাৰো কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব আজিয়ে মই আপোনালোকক ক'লো ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম আজি আপোনালোকক মই কৈ থৈ দিলো এটা ডাঙৰ উপহাৰ দিম ছেপ্টেম্বৰটো মনত ৰাখিম আৰু আগলৈ কি দিব পাৰো চিন্তা কৰি ফেব্ৰুৱাৰী মাহত মনত আছে না কোন মাহ বুলি ক'লো কোন মাহ এই পিছৰ ফালে কোৱা নাই কোন মাহ ফেব্ৰুৱাৰী মাহটো মনত ৰাখিব ছেপ্টেম্বৰৰ পইচাটো মোৰ লগত আছে এতিয়া ঠিক আছে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকক মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক মই দিম কি দিম মই আজি নকওঁ অকণমান এইটো মোৰ তাত থাকি যাওক মই নিজে নিজে ফেব্ৰুৱাৰী মাহত হঠাৎ আপোনালোকক কম যে মাসকল আজি আহক এইটো আপোনালোকক দি আছো হ'ব গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকক আমি আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো লগতে আৰু এটা কথা আপোনালোকক ক'ব খোজো অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব সেই কাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেচন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথতো হাত দাঙক জুনে জুনে চাই আছে আমাক ৰেচন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেচন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও
আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় না নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় না নহয় এতিয়া কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত ডাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে না নাই আপোনালোকে কোনে ফিলআপ কৰা নাই হাত ডাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকাৰ গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ প্ৰপত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গ্যাসৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো তাৰ মানে 1250 অৰুণোদয়ত পাব 250 টকা গ্যাসৰ কাৰণে পাব কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল 1500 হল হয় না নহয় এতিয়া বাকি থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম হ'ব না নহব এতিয়া আপোনালোকে চাওক লৰাৰ এডমিশন ছোৱালীৰ এডমিশন কোনে কৰে চৰকাৰে কৰি দিয়ে না নিদিয়ে লৰাৰ এডমিশন ছোৱালীৰ এডমিশন চৰকাৰে কৰে ছোৱালীক কোনে পঢ়ুৱাই মামাই পঢ়ুৱাই হয় না নহয় ছোৱালীক মামাই পঢ়ুৱাই সাইকেল কোনে দিয়ে মামাই দিয়ে স্কুটি কোনে দিয়ে মামাই দিয়ে লগতে বিনামূলীয়া চাউল আমাৰ ডাঙৰ মামা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে হয় না নহয় চাউল দিয়ে আৰু বেমাৰ হলে চিকিৎসাৰ কাৰণে ৰেশন কাৰ্ডত 5 লাখ টকা লৈকে সুবিধা দিয়ে আমি অৰুণোদয় দিলো লগতে দালি নিমখ চেনিৰ দাম কমাই দিলো গ্যাসটো 250 টকা দিলো মিঠাতেলটো বাকি ৰাখি থৈ দিলো অহাবাৰলৈকে মিঠাতেলটো হৈ যাব এতিয়া আপোনালোকক মই দুটা অৰুণোদয় আঁচনিৰ বিষয়ে ক'ব খুজিছো অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়া হলে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপাই গৈ এইটো হল 1 নম্বৰ 2 নম্বৰ অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই লম তৃতীয়তে আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে অৰুণোদয় নাপালে আমি ক'ত যাম এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব
যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে এটা আমি ফোন নম্বৰ দিম আপোনালোকক যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক মই অৰুণোদয় পাই আছিলো যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই তেতিয়া হলে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম সেই কাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব আৰু এটা মই কথা ক'ব খোজো মানুহ মানে মৰণশীল ধৰি ললো মোৰ মাৰ নামত মোৰ আইতাৰ নামত অৰুণোদয় আছে কিবা কাৰণত আইতাৰ মৃত্যু হল বুৱাৰীয়েটো অৰুণোদয়টো পাব লাগিব কাৰণ একাউণ্টটো আইতাৰ নামতহে আছে এই নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে মোৰ শাহুমাৰ মৃত্যু হল এতিয়া অৰুণোদয়টো মোৰ নামত দি দিয়ক সেইখিনি কামো আমি আপোনালোকৰ কাৰণে কৰি দিম যাতে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আৰু সবচে ডাঙৰ কথা ফেব্ৰুৱাৰী মাহলৈকে একাউণ্ট ধুনীয়াকৈ ৰাখিব কাৰণ ফেব্ৰুৱাৰীত এটা মৰমৰ উপহাৰ এটা সোমাব গৈ আছে কোন মাহত সোমাব গতিকে ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকে একদম যাতে একাউণ্টটো ধুনীয়া হৈ থাকে আপোনালোকে চাই থাকিব শ্ৰদ্ধা ৰাইজ মই আজিৰ সভাত আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো অৰুণোদয় আঁচনি যেতিয়া মই আপোনালোকক দিও মোৰ এনেকুৱা লাগে যেন মই মোৰ মাক কিবা এটা দিছো কাৰণ মোৰ মাক কিবা এটা দিয়াৰ বেলেগ সুযোগ একো নাই এইটো একমাত্ৰ সুযোগ আপোনালোকে মোক আশীৰ্বাদ কৰক যাতে ভৱিষ্যতলৈ অৰুণোদয় আৰু বঢ়াই গৈ থাকিব পাৰো আৰু ডাঙৰ কৰি গৈ থাকিব পাৰো যাতে আমাৰ কোনো মায়ে নিজক চলিবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে নিজে নিজৰ ঘৰখন চলাব পৰা হয় বিনামূলীয়া চাউল কম দামত দালি চেনি আৰু নিমখ গেছৰ দাম কমি গল ভৱিষ্যতলৈ মিঠাতেল আৰু 1250 টকা লগতে লৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব ঘৰখনত বহুখিনি হকাক হ'ব আমাৰ পতিৰ ওপৰত স্বামীৰ ওপৰত হাজবেণ্ডৰ ওপৰত কষ্ট কমি যাব মানুহজনেও বহুত কষ্ট কৰে এতিয়া অন্তত কিছু কষ্ট কমিব কাৰণ সেই মানুহজনেও ইমান কষ্ট কৰিছিল যে নিজৰ স্বাস্থ্যৰ যত্নও ল'ব পৰা নাছিল এতিয়া এই অৰুণোদয় হক সুলভ মূল্যত দালি নিমখ চেনি হক চাউল হক বা আমি লৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব লোৱাৰ কাৰণে হক আমাৰ ঘৰৰ মানুহজনৰ কষ্ট অলপ হলেও কমিব অলপ হলেও নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰিব আমি আজিৰ এই অনুষ্ঠানত আপোনালোকৰ লগতে আমাৰ ঘৰত বহি থকা দেউতা সকলকো নমস্কাৰ জনাইছো এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰো কষ্ট অলপ হলেও কম হ'ব কাৰণ মহিলাই এটকা পইচা পালেও 1 টকাও বাহিৰত খৰচ নকৰে প্ৰতিটো টকা ঘৰৰ বাবে লৰা ছোৱালীৰ বাবে খৰচ কৰে মোক যদি 100 টকা দিয়ে ঘৰ গৈ পাওঁতে 20 টকা কমি যাব অমুকত চাহ খালো তমুকত আড্ডা মাৰিলো কিন্তু মহিলাক
100 টকা দিলে ঘৰত 100 টকাই গৈ পাব কাৰণ মহিলাই প্ৰতিটো টকাৰ মূল্য বুজি পায় আৰু সেই কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে আৰু বেছি শক্তিশালী হৈ এই আঁচনিখন আৰু ডাঙৰ কৰিব পাৰো আৰু আগবঢ়াই লৈ যাব পাৰো অসমে এই আঁচনিখন আৰম্ভ কৰিছিলে আজি আমাক দেখা পাই ছত্তীশগড় মধ্যপ্ৰদেশ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই আমাৰ পৰা অৰুণোদয় আঁচনি লৈ গৈছে অৰ্থাৎ অসমত সূৰুজৰ উদয় হৈছিল আৰু দৰিদ্ৰতা নিৰ্মূলকৰণৰ আঁচনিও আজি অসমতে সূৰ্যোদয় হয় তাৰ প্ৰমাণ আজি আমি সমগ্ৰ দেশক দিব পাৰিছো শ্ৰদ্ধাৰ ৰাইজ পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত অসমৰ মাতৃ শক্তিক অসমৰ নাৰী শক্তিক মই মোৰ প্ৰণাম জনাইছো আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে আমি আগলৈও সদায় আপোনালোকক এনেকৈ সেৱা কৰি যাব পাৰো আপোনালোকক সন্মান জনাই আগুৱাই যাব পাৰো আৰু আমাৰ অসমীয়া আমাৰ অসমৰ সমাজ জীৱনক আমি যাতে আগুৱাই লৈ যাব পাৰো আজি আমি অলপ পিছতে ইয়াতে অৰুণোদয় আঁচনিৰ পুঁজি মুকলি কৰিম আপোনালোকৰ বেংকৰ একাউণ্টত লগে লগে বা 2 ঘণ্টাৰ ভিতৰত পুঁজি জমা হ'ব কিন্তু অহা মাহৰ পৰা 7 তাৰিখে নহয় আমি আপোনালোকক 10 তাৰিখে এই পুঁজি যোগান ধৰিম আৰু প্ৰত্যেক মাহতে এই পুঁজি নিৰবিচ্ছিন্নভাৱে আপোনালোকে পাই থাকিব পুনৰ এবাৰ আপোনালোকলৈকে মোৰ অজস্ৰ সেৱা জনাই প্ৰতিগৰাকী মাতৃৰ শ্ৰী চৰণত মূৰ দুৱাই অৰুণোদয় 3 এই অসমৰ আটাইতকৈ 5,000 কোটি টকা বছৰত আমি খৰচ কৰিব লাগিব স্বাধীন অসমৰ স্বাধীন ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ আঁচনি অৰুণোদয় 3 এই দুআষাৰ বাক্যৰে মই আপোনালোকৰ অসমৰ মাতৃজাতিৰ অসমৰ নাৰী শক্তিৰ শ্ৰী চৰণত উৎসৰ্গা কৰিছো আপোনালোকে আমাৰ এই সন্মান যাতে গ্ৰহণ কৰে আপোনালোকে আমি আগবঢ়োৱা এই পুঁজি গ্ৰহণ কৰি আপোনালোকে আমাক যেন আশীৰ্বাদ দিয়ে এই দুআষাৰে পুনৰ এবাৰ মই আপোনালোকক প্ৰণাম জনালো মোৰ লগত আকৌ এবাৰ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহাশয় বুনিয়াদী